হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল বিটি জৈৱ বৃক্ষৰ স্ফটিকবিলাকে সিহঁতক উৎপাদনকাৰী বেক্টেৰিয়াবিলাকক কিন্তু ধ্বংস নকৰে, কাৰণ কি? তো এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ল আমাৰ জৈৱ বৃক্ষবিলাক অকাৰ্যকৰী, অৰ্থাৎ ইনএক্টিভ, কাৰণ বিষাক্ত পদাৰ্থ এটা নিষ্ক্ৰিয় প্ৰটক্সিন হিচাপে থাকে, যি কেৱল এটা কীট পতংগই খালে আৰু কীট পতংগৰ কাৰকীয় নলীডালত প্ৰক্ৰিয়াকৰণ হ'লেহে সক্ৰিয় আৰু বিষাক্ত হৈ পৰে। বেক্টেৰিয়াৰ ভিতৰত নহয়। এতিয়া এনচাৰটো লিখি লোৱা। প্ৰশ্নটো আছে আমাৰ বিটি জৈৱ বৃক্ষৰ স্ফটিকবিলাকে সিহঁতক উৎপাদনকাৰী বেক্টেৰিয়াবিলাকক কিন্তু ধ্বংস নকৰে, কাৰণ শুদ্ধ উত্তৰটো হ'ল আমাৰ জৈৱ বৃক্ষবিলাক অকাৰ্যকৰী। তাৰ কাৰণটো হ'ল কাৰণ বিষাক্ত পদাৰ্থটো এটা নিষ্ক্ৰিয় প্ৰটক্সিন হিচাপে থাকে, যি কেৱল এটা কীট পতংগই খালে আৰু কীট পতংগৰ কাৰকীয় নলীডালত প্ৰক্ৰিয়াকৰণ হ'লেহে সক্ৰিয় আৰু বিষাক্ত হৈ পৰে। বেক্টেৰিয়াৰ ভিতৰত নহয়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখি লোৱা।